Welcome to my channel Wonder with Charati. So আজি মই এটা ৰাগী স্যুপ বনাইছিলোঁ যিটোৰ মই ৰেচিপিটো ইয়াত দি দিছোঁ। মই লৈছোঁ ইয়াতে বিন, গাজৰ, তাৰপিছত ক্যাপসিকাম, আদা, নহৰু, জলকীয়া, পিঁয়াজ গোটেইখিনি এনেকৈ মই ভালদৰে কুটি বলাই পেন এখনত মিঠাতেল অকণমান গৰম কৰিছোঁ। তাতে এতিয়া ভাজিখিনি লাহেকৈ এইদৰে অকণমান ষ্টিৰ ফ্ৰাই কৰিম। তাৰ পিছত অকণমান নিমখ মোৰ টেষ্ট অনুসৰি দিম। মই নিমখটো অকণমান কম খাওঁ, সেইটো কাৰণে অলপহে কম দিছোঁ। তাৰপিছত এইটো অপশ্যনেল হয়, মই ইয়াতে মাছৰুম আৰু পনীৰটো এড কৰি দিছোঁ আৰু লগতে অকণমান ৰেড চিলি পাউডাৰ আৰু নিমখ অকণমান জাষ্ট স্লাইড মানে মিক্স কৰি দিছোঁ। তাৰপিছত এটা বাটিত মই 2 চামুচ ৰাগী পাউডাৰ লৈ তাতে পানী অলপ দি ভালদৰে এইখিনি সানি দি সেইখিনি অকণমান থৈ পেলাই এতিয়া পানীখিনি যিখিনি মই ফ্ৰাই কৰি আছিলোঁ তাতে পানী অকণমান দি সেইখিনি ভালদৰে উতলাই তাতে অকণমান ব্লেক পেপাৰ দিলোঁ যাতে সেই জ্বলা হেৰি এটা আহে, সোৱাদ এটা। তাৰপিছত মই ইয়াতে ৰাগীৰ যিখিনি পিয়ৰি আছিলে সেইখিনি মিক্স কৰি ভালদৰে উতল এটা আনিবলৈ দিছোঁ আৰু লগতে নেমু অকণমান তাতে মই চেপি দিছোঁ টেষ্টৰ কাৰণে। সেইটো আপোনালোকৰ ওপৰত কথা, আপোনালোকে যদি বিচাৰে দি দিব, নিবিচাৰিলেও কোনো কথা নাই।